নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। ভিডিঅ'ৰ আৰম্ভণিতে জনাও আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আহিব যিসকলে আহিম বুলি ভাবি আছে আৰু যিসকলে আহিব নোৱাৰে তেওঁলোকে আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে খুব ধুনীয়া ধুনীয়া মাটিশালৰ মেখেলা চাদৰ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমে দেখাম পদ্মিনী কটনৰ কাপোৰ। এইযোৰ চাব, প্ৰথমে খুব ধুনীয়া এটা কালাৰ বাদামী ৰঙত লৈ আহিছোঁ এযোৰ কাপোৰ আপোনালোকৰ কাৰণে। আৰু এইবিলাক কাপোৰ জানে ঠাণ্ডাত পিন্ধিবলৈ খুবেই বেছি ধুনীয়া। চাওক, এখন হ'ব চাদৰখন আৰু ইয়াৰে আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা। দেখিছে আঁচলটো এনেকৈ কৰা হৈছে, মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে। চাদৰখনত এখন দেখিছে চাদৰখন এনেকৈ চাৰিটাকৈ বুটা কৰি দিয়া হৈছে। খুব ধুনীয়া এটা কালাৰ, পিন্ধিলে সকলোকে ভাল লাগিব এইটো কালাৰে। আৰু ইয়াৰে এখন হ'ব মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে দেখিছে। আৰু এই মিচিং কাপোৰবিলাক বিশেষকৈ এইবিলাক মাটিশালত যিহেতু বয় সেয়েহে বহুত বেছি বহল আহল নাথাকে। এইবিলাক 36, 37 এনেকুৱাই থাকে। আপোনালোকে পিন্ধিব পাৰিব, সুন্দৰকৈ পিন্ধিব পাৰিব। আৰু এখন হ'ব ইয়াৰে মেখেলাখন, লগতে পাব এইকেইটা চাইড পাৰি। দেখিছে এইকেইটা চাইড পাৰি আপোনালোকে চিলাই ল'ব, খুব ভাল লাগিব কাপোৰযোৰ। আৰু এইটো হ'ব ব্লাউজৰ পিচ। এইটো ব্লাউজৰ হাতত ডাঙৰকৈ এনেকৈ ৱৰ্ক কৰা আছে। আৰু কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 3500, 3500 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব এইযোৰ গ্ৰীণ কালাৰৰ পিয়ৰ পদ্মিনীৰ যোৰা হ'ব। আৰু এইখন হ'ব চাদৰখন গেৰো ডিজাইনত আহিব। কালাৰটো খুব ধুনীয়া দেখিছে, গ্ৰীণ কালাৰ হয়। আঁচলৰ ডিজাইনটো চাব এনেকৈ অকণমান চিম্পলকৈ কৰা হৈছে কাপোৰযোৰ। আঁচলটো এনেকৈ অকণমান সৰুকৈ কৰা হৈছে। আৰু কাপোৰযোৰৰ মাজত চাব এনেকৈ গেৰো ডিজাইন কৰা হৈছে। গেৰোটো চাব অকণমান ডাঙৰকৈ গেৰোটো কৰা হৈছে এনেকৈ। আৰু মাজৰ ডিজাইনখিনি চাব। এইখন হ'ব চাদৰখন আৰু লগতে পাব এইখন মেখেলা গ্ৰীণ কালাৰৰ হ'ব। যিসকলে গ্ৰীণ কালাৰ ভাল পায় তেওঁলোকে ল'ব পাৰে কাপোৰযোৰ। আৰু ইয়াৰে এইখন হ'ব মেখেলাখন। দেখিছে এইখন মেখেলাখন, লগতে থাকিব এইটো ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পল হ'ব, এটা পাৰি থাকিব। আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800, 2800 টকাত এইযোৰ কাপোৰ সংগ্ৰহ কৰিব পাৰিব। নেক্সট এযোৰ লৈ আহিছোঁ চকলেট কালাৰৰ কাপোৰ। ইয়াৰে আঁচলৰ ডিজাইনটো চাব, খুব ধুনীয়া হেভি এযোৰ কাপোৰ লৈ আহিছোঁ। আঁচলৰ ডিজাইনটো চাব এনেকৈ কৰা হৈছে। এইটো দেখিছে আঁচলটো খুব ধুনীয়া হয় আৰু মাজত এনেকৈ ঘনকৈ বুটাৰ কামখিনি কৰা হৈছে। কাপোৰযোৰৰ কালাৰটো বহুত বেছি ধুনীয়া, আপোনালোকে এইটো কালাৰ সকলোৱে পচন্দ কৰে। আৰু ইয়াৰে এইখন হ'ব মেখেলাখন। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন। কাপোৰযোৰ পিয়ৰ পদ্মিনীত আছে, খুব ধুনীয়াকৈ বোৱা হৈছে। ফিনিচিং বহুত বেছি ধুনীয়া কাপোৰযোৰৰ। আৰু লগতে পাব এইকেইটা চাইড পাৰিকেইটা ফুল পটিত আছে। দেখিছে এনেকৈ চাইড পাৰিকেইটা পূৰা ফুল পটিত বনাই দিয়া হৈছে। বিচনী ঘাইটো এনেকৈ এটাকৈ কৰি দিয়া হৈছে। আৰু এইটো হ'ব ব্লাউজৰ পিচ। এইটো ব্লাউজৰ পিচ, হাতত সম্পূৰ্ণ কাম থাকিব। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4200, 4200 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যদি আপোনালোকে কাপোৰযোৰ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মই এনেকৈ দেখাই থাকোঁতে স্ক্ৰীনশ্বট ৰাখিব। আৰু স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আৰু যোগাযোগ কৰিবলৈ হ'লে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব লাগিব বা আপোনালোকে কল কৰিও কাপোৰযোৰৰ বিষয়ে জানি ল'ব পাৰিব। আৰু তাৰপিছতে চাব এইযোৰ ৰেড কালাৰত লৈ আহিছোঁ কাপোৰ। এইযোৰ খুব হেভি কাপোৰযোৰ ৰেডি কৰা আছে। আঁচলটো চাব, আঁচলটো এনেকৈ কৰা হৈছে। দেখিছে বিচনী ঘাইত আছে আৰু লগতে ঘাইটো এনেকৈ বিচনী ঘাই আৰু লগতে ওপৰলৈ এনেকৈ বৰফি ডিজাইনৰ কাম কৰা হৈছে। আৰু চাদৰখনৰ মাজত চাওক বুটাবিলাক এনেকৈ ঘনকৈ দিয়া আছে। আৰু এইটো চাইড পাৰিটো এনেকৈ চিলাই থোৱা আছে, এনেকৈ বিচনী ডিজাইনত আছে, হাফ বিচনী ডিজাইনত হ'ব। আৰু আঁচলটো চাব এনেকৈ এইখিনি দহি লগাই থোৱা আছে। গ্ৰীণ আৰু হোৱাইটত এনেকৈ দহিৰ কাম কৰা হৈছে কাপোৰযোৰত। আৰু লগতে পাব এইখন মেখেলাখনো সম্পূৰ্ণ চিলাই মেলি থোৱা আছে। আপোনালোকে কাপোৰযোৰ কিনিয়ে পিন্ধিব পাৰিব খুব ধুনীয়াকৈ। এইখন হ'ব ইয়াৰে মেখেলাখন। দেখিছে আৰু ফলছ লগাই থোৱা আছে কাপোৰযোৰ। দেখিছে বহুত ওপৰলৈকে এনেকৈ ফলছ লগাই মেখেলাখন খুব
সুন্দৰকৈ এনেকৈ চিলাই দিয়া হৈছে আৰু লগতে পাব এইটো ব্লাউজৰ পিছৰ কাৰণে পাৰি এইটো হ'ব ব্লাউজৰ পিছ আৰু এইখন হৈছে চাদৰত লগাই এনেকৈ থাকি গৈছে এইখনো আপোনালোকে ব্লাউজত লগাব পাৰিব আৰু কেতিয়াবা কি হয় আপোনালোকে জানেনে আপোনালোকৰ যদি এনেকৈ পাৰি কেতিয়াবা কিছুমান চাদৰবিলাকৰ চাইজবিলাক কেতিয়াবা দীঘল হয় আৰু সেইকাৰণে পাৰিটো নোজোৰে আৰু পাৰিটো নোজোৱাৰ কাৰণে কি কৰিব আপোনালোকে যদি ব্লাউজৰ পিছত যিহেতু আপোনালোকৰ সম্পূৰ্ণ এটা পাৰি নালাগে তাতে অকণমান থাকি যায় আৰু সেই পাৰিখন আপোনালোকে কাটি আনি চাদৰখনত চিলাই ল'ব পাৰিব আৰু এই কাপোৰযোৰৰ দাম আহিব 3200 3200 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব খুব ধুনীয়া ৰেডি কৰি থোৱা হৈছে আৰু ৰেডি কৰাৰ কাৰণে আপোনালোকে 250 ৰুপিজ আমাৰ এক্সট্ৰাকৈ দিব লাগিব ইয়াৰ পিছতে চাব চেমিনুনি এযোৰ কাপোৰ সিম্পলত হয় কাপোৰযোৰ কালাৰটো আহিব স্কাই ব্লু দেখিছে আচলটো এনেকৈ অকণমান চিম্পলকৈ কৰা হৈছে কাপোৰযোৰ খুব চিম্পল হয় এই যে লোকসকলে খুব সুন্দৰকৈ পিন্ধিব পাৰিব আৰু মাজত এনেকৈ এইবিলাক সৰু সৰুকৈ বুটা কৰা আছে কাপোৰযোৰত চাব এইটো আচলতে বিচনী ঘাই তেনেকৈ ব্লেক আৰু অৰেঞ্জ কালাৰ তেনেকৈ কৰা হৈছে এখন চাদৰখন আৰু খুব লাইট ৱেটৰ হয় কাপোৰযোৰ পিন্ধি আৰাম পাব আপোনালোকে আৰু যিহেতু লাইট ৱেটৰ কাপোৰ পিন্ধিবলৈ খুব বেছি ধুনীয়া আৰু এইখন হ'ব ইয়াৰে মেখেলাখন এখন মেখেলাখন দেখিছে আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি এইকেইটা সাইড পাৰিকেইটা খুব সুন্দৰ কাপোৰযোৰ চাব এইকেইটা সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিছ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা মাত্ৰ 2700 2700 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব পিয়ৰ নুনিৰ এখন চাদৰ মই ইয়াৰ আগৰ ভিডিঅ' দেখাইছিলোঁ আৰু এই চাদৰখন আমি ৰেডি কৰি আনিছোঁ চাব কিমান ধুনীয়া লাগিছে চাদৰখন দেখিছেনে আচলটো এনেকৈ ৰেডি কৰি দিয়াৰ কাৰণে খুব বেছি ধুনীয়া লাগিছে পিয়ৰ নুনিৰ চাদৰ আৰু ইয়াৰে আচলৰ ডিজাইনটো এনেকুৱা আৰু এইখন চাদৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 1600ত ল'ব পাৰিব 1600 টকাত ল'ব পাৰিব ইয়াৰে 5 পিছমান আছিলে মোৰ ওচৰত ষ্টক আৰু বৰ্তমান এই পিছে আছেগে লাষ্ট পিছ আছেগে আৰু আপোনালোকৰো যদি ভাল লাগিছে এই চাদৰখন আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1600 ৰুপিজ আৰু লগতে দহিৰ কাৰণে 100 ৰুপিজ এক্সট্ৰা হ'ব দেখিছে এখন পিয়ৰ নুনিৰ সিংগল চাদৰ খুব বেছি ধুনীয়া লাগিছে ৰেডি কৰিলে আচলতে সকলোবিলাক কাপোৰে খুব ধুনীয়া লাগে আৰু এইখন চাব লগতে চেমিনুনিৰ এখন চাদৰখন দেখাই দিছোঁ এইখনো ৰেডি কৰা আছে দেখিছে এনেকৈ গ্ৰীণ কালাৰৰ হ'ব আৰু ফুলৰ ডিজাইনটো এনেকুৱা হ'ব এনেকুৱা চাদৰ মই দেখাই থাকোঁ আৰু এইবিলাক ষ্টক পায়ে থাকিব আপোনালোকে আৰু দেখিছে এইখন চাদৰো ৰেডি কৰি দিয়াৰ কাৰণে কিমান বেছি ধুনীয়া লাগিছে আৰু এই চাদৰখন আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 1200 ৰুপিজ 1200 টকা ল'ব পাৰিব আৰু লগতে দহি কৰাৰ কাৰণে আপোনালোকে 100 ৰুপিজ আমাক এক্সট্ৰাকৈ দিব লাগিব আৰু চাদৰখন কিনিয়ে আপোনালোকে পিন্ধিব পাৰিব চাদৰকেইখন জাষ্ট ৰেডি কৰি হৈছে আৰু মোক দেখুওৱা খুব বেছি ভাল লাগিলে আৰু ভাল লগাৰ কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু এইযোৰ চাব নেক্সট এযোৰ চেমিনুনিৰ কাপোৰ অৰেঞ্জ কালাৰত আহিব আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছে আচলটো বিচনী খাই লগতে এনেকৈ অলপ কমকৈ বুটা কৰি দিয়া হৈছে কাপোৰযোৰ চিম্পল হ'ব মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া আছে আৰু লগতে পাব এইখন মেখেলাখন লগতে পাব এইখন মেখেলাখন দেখিছে এখন মেখেলা আৰু এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিছ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 টকাত এইযোৰ কাপোৰ সংগ্ৰহ কৰিব পাৰিব আৰু যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মই এনেকৈ দেখাই থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু খুবেই ধুনীয়া এযোৰ কাপোৰ লৈ আহিছোঁ কালাৰটো চাব খুব ধুনীয়া সি গ্ৰীণত হ'ব কেমেৰাত কালাৰটো বৰ এটা ভাল অহা নাই মই আপোনালোকক ফটোটো এড কৰি দিম কাপোৰযোৰৰ আৰু আচলৰ ডিজাইনটো চাব এনেকৈ ব্লেক আৰু হোৱাইটত কৰা হৈছে আৰু গোটেই কাপোৰযোৰত এনেকৈ গোলাপ ফুলৰ ডিজাইনত কাম কৰা হৈছে দেখিছে গোলাপ ফুলৰ ডিজাইনত এনেকৈ কাম কৰা হৈছে লগতে হ'ব এইকেইটা সাইড পাৰিকেইটা ব্লেকত আছে ব্লাউজৰ পিছ আছে ইয়াৰ লগতে চেমিনুনিতে হ'ব ব্লাউজৰ পিছটো আৰু লগতে হ'ব এইখন মেখেলাখন যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 টকাত 3000 ৰুপিজত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব সেম ডিজাইন কালাৰ বেলেগ আহিব গোলাপ ফুলৰ ডিজাইনত আৰু ইয়াতে ৰঙা আৰু কলা সূতাৰে কাম কৰা হৈছে কাপোৰযোৰত দেখিছে ৰঙা আৰু কলা সূতাৰে এনেকৈ কাম কৰা আছে আৰু এইখন হ'ব চাদৰখন আচলৰ ডিজাইনটো হ'ব এনেকুৱা বিচনী ঘাইটো সৰুকৈ কৰা হৈছে লগতে পাব এইকেইটা সাইড পাৰিকেইটা এনেকৈ বিচনী ঘাইতে কৰা হৈছে আধাকৈ এনেকৈ বিচনী ঘাইত কৰা হৈছে আৰু এইটো হ'ব ব্লাউজৰ পিছ আৰু এইখন হ'ব ইয়াৰে মেখেলাখন আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 ৰুপিজ 3000 টকা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাব এযোৰ পেৰট গ্ৰীণ কালাৰত আহিব চেমিনুনিৰ কাপোৰ
এইযোৰো খুব সিম্পল কাপোৰ আৰু বিশেষকৈ মই এই কাপোৰকে এইযোৰ এজেড মহিলাসকলৰ কাৰণে লৈ আহিছোঁ যিহেতু মোক বিচাৰি থাকে তেওঁলোকে খুব সিম্পলত কাপোৰ বিচাৰে আৰু এইযোৰ চাব একদম লাইট পেৰডিন কালাৰত আছে আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত এনেকৈ দুটা দুটাকৈ ফুটা কৰি দিয়া হৈছে এইযোৰ কাপোৰ খুব সুন্দৰ একদম লাইট ৱেটৰ হয় পিন্ধি খুব বেছি আৰাম পাব আপোনালোকে এইযোৰ আৰু চেমিননি কাপোৰ জানে সকলো অকেজনতে খুব সুন্দৰকৈ পিন্ধিব পাৰে আৰু ইয়াৰে এইখন হ'ব মেখেলা এখন হ'ব মেখেলাখন আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 3000 रुपीसত ল'ব পাৰিব 3000 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু তাৰ পিছতে দেখাম চেমিননি এযোৰ খুব হেভি এযোৰ কাপোৰ দেখাম খুব ধুনীয়া হয় কাপোৰযোৰ ইয়াৰে আচলৰ ডিজাইনটো চাব বিচনী ঘাইটো এনেকৈ কৰা হৈছে ডাবল ঘাই এনেকৈ বিচনী ডাবল ঘাই কৰা হৈছে আচলটো আৰু গোটেই কাপোৰযোৰ দেখিছা খুব হেভিকৈ এনেকৈ গোটেই গাতে বুটা কৰি দিয়া হৈছে খুব ধুনীয়া কাপোৰযোৰৰ কালাৰটো দেখিছে এখন চাদৰখন হ'ব চাদৰখনতে খুব ধুনীয়া হয় কাপোৰযোৰ এখন হ'ব চাদৰখন আৰু লগতে পাব এখন মেখেলা আৰু মেখেলাখনো বহুত ওপৰলৈকে কাম আছে চাব দেই গোটেইখন মই মেলি দিছোঁ ইমানখিনিলৈকে এনেকৈ মেখেলাখন ইমানখিনিলৈকে মেখেলাখনত এনেকৈ কাম কৰি দিয়া হৈছে যথেষ্ট হেভি এযোৰ কাপোৰ আৰু লগতে পাব সাইড পাৰি কেইটা চাওক এনেকৈ ফুল পটিত কৰা হৈছে এইকেইটা হ'ব সাইড পাৰি দেখিছে আৰু ব্লাউজৰ পিস আছে লগতে কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5500 5500 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু যদি ভাল লাগিছে আপোনালোকে মই এনেকৈ থাকোতে স্ক্ৰিনশ্বটটো ৰাখি আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব ইয়াৰ পিছতে চাব হোৱাইট কালাৰ এযোৰ চেমিননিৰ জোৰা এটা ৰঙা সূতাৰে কাম কৰা হৈছে কাপোৰযোৰ আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছে আচলটো হ'ব এনেকুৱা এখন চাদৰখন হ'ব এখন চাদৰখন আৰু মাজত চাওক এনেকৈ দুটা দুটাকৈ বুটা কৰি দিয়া হৈছে এখন হোৱাইটৰ কাপোৰ এইযোৰ কাপোৰ খুব সুন্দৰকৈ আপোনালোকে পিন্ধিব পাৰে যিকোনো ঠাইলৈকে এইবোৰ পিন্ধিব পাৰে যিসকল অকণমান এজেড মহিলা তেওঁলোকে খুব ধুনীয়াকৈ এনেকুৱা কাপোৰ পিন্ধিব পাৰে আৰু লগতে পাব এইখন মেখেলাখন দেখিছে এখন মেখেলা আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 3250 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এই কাপোৰযোৰ দেখিছে দীঘে বানিয়ে নুনি কৰা হৈছে আৰু মাজতে পদ্মিনী সূতা এনেকৈ গৰিয়লি আছে দীঘে বানিয়ে যিহেতু নুনি কৰা হৈছে এই কাপোৰযোৰ প্ৰাইচটো অকণমান বেছি হ'ব গতিকে যদি আপোনালোকৰ বাজেটত আহিছে আপোনালোকে মোক স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব আৰু তাৰ পিছতে চাব এখন পিয়ৰ টছৰ উকা মেখেলা ব্লেক টছৰ হ'ব দীঘে বানিয়ে ব্লেক টছৰ হ'ব যিহেতু বহুতে সুধি থাকে ব্লেক টছৰ এনেকুৱা দীঘে বানিয়ে উকা মেখেলা চাব বিচাৰে মই ভিডিঅ'ত আজি দেখাই দিছোঁ এইখন হ'ব ব্লেক টছৰ উকা মেখেলা 36 পান্নাত পাব আপোনালোকে এই মেখেলাখন আৰু এই মেখেলাখন যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2100 টকাত 2100 रुपीसত এখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব দীঘে বানিয়ে ব্লেক টছৰ হ'ব ইয়াৰ পিছতে আপোনালোকক দেখাইছোঁ চেমি পাটৰ এযোৰ কাপোৰ মোক দেখাবলৈ কৈ আছিলে চেমি পাটৰ কাপোৰ ষ্টক যথেষ্ট নাই কেইযোৰমানহে আছে দুযোৰ তিনিযোৰ মানে ষ্টক আছে ইয়াৰে চেমি পাটৰ যিহেতু পাৱাৰ লুমৰ কাপোৰ আমি ইমান বহুত বেছি নাৰাখোঁ গতিকে কিন্তু মোক ৰিকুৱেষ্ট কৰি থকা হৈছিলে বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে চেমি পাটৰ এনেকুৱা জোৰা দেখাবৰ কাৰণে আৰু এইযোৰ চাব এনেকৈ হেলাই ৰঙত আছে কাপোৰযোৰ খুব ধুনীয়া এটা লাইট কালাৰ হয় আচলটো চাব এনেকৈ কৰা হৈছে আৰু বৰ্ডাৰটো চাওক এনেকৈ ফিক্স কৰি ৰখা হৈছে দেখিছে আৰু চাদৰখনৰ মাজত গোটেই গাতে এনেকৈ বুটা কৰি দিয়া হৈছে চেমি পাটৰ কালেকশ্যন খুব ধুনীয়া হয় আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন মেখেলা খুব সুন্দৰ এখন মেখেলা আৰু মেখেলাবিলাক প্ৰায় এইবিলাক 40 পান্নাত পাব দেখিছে এইখন হ'ব ইয়াৰে মেখেলাখন আৰু ব্লাউজৰ পিচটো বিশেষকৈ খুব ধুনীয়া হয় আৰু কাপোৰ খুব ধুনীয়া এই কাপোৰটো খুব বেছি ধুনীয়া এইটো ব্লাউজৰ পিচটো হ'ব গোটেই হাততে কাম থাকিব আৰু চাওক পুৰা সফ্ট হয় কাপোৰযোৰ বহুত বেছি সফ্ট আৰু পিন্ধি খুব বেছি ভাল পাব দেখিছে মই চাদৰখন এনেকৈ এডলীয়াকৈ আপোনালোকক মোহাৰি মই দেখাইছোঁ চাব খুব ধুনীয়া হয় কাপোৰযোৰ বহুত বেছি ধুনীয়া আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 900 रुपीस 900 টকাত এইযোৰ কাপোৰ সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰে সেম ডিজাইনত আৰু এটা কালাৰ আপোনালোকক দেখুৱাই দিছোঁ এইযোৰ আহিব য়েল্লো গোল্ডেন য়েল্লো কালাৰত দেখিছে গোল্ডেন য়েল্লো কালাৰটো বহুতে বিচাৰি থাকে আৰু ইয়াৰে এইখন হ'ব মেখেলা
দেখিছে এখন মেখেলাখন দেখাই দিছোঁ প্ৰথমতে আৰু লগতে ব্লাউজৰ পিচটো চাব এইটো হ'ব ব্লাউজৰ পিচটো চাওক গোটেই হাততে এনেকৈ কাম কৰা থাকিব খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ আপোনালোকে যেতিয়া ৰেডি কৰি ল'ব কাপোৰ খুব বেছি ভাল লাগিব আৰু লগতে পাব এইখন চাদৰখন এখন হ'ব ইয়াৰে চাদৰখন আৰু এই কাপোৰযোৰো যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 900 rupees 900 টকাত ল'ব পাৰিব আৰু পাৰিটো এনেকৈ ফিক্স কৰি ৰখা হৈছে আৰু মাজত এইবিলাক সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ পিন্ধিব খুব বেছি ভাল লাগিব আৰু এই কাপোৰযোৰৰ লগত আপোনালোকে ৰেড কালাৰ ব্লাউজো পেয়াৰ কৰি পিন্ধিব পাৰে খুব বেছি ভাল লাগিব তাৰপিছতে চাব গোল্ডেন য়েল্লো কালাৰৰ এইযোৰ চেমি পাটৰ কালেকশ্যন চাব আচলটো হ'ব এনেকুৱা দেখিছে আৰু চাদৰখনৰ পাৰিটো চাব এনেকৈ ফিক্স বৰ্ডাৰ এনেকৈ মাকো ডিজাইনত কৰা হৈছে দেখিছে গুণা আৰু গ্ৰীণ কালাৰ সূতাৰে কাম কৰা আছে কাপোৰযোৰত দেখিছে কাপোৰযোৰৰ কোৱালিটি কিন্তু বহুত বেছি ধুনীয়া আপোনালোকে বিয়া যিকোনো পাৰ্টি সকলোতে এই কাপোৰযোৰ খুব ধুনীয়াকৈ আপোনালোকে পিন্ধিব পাৰিব আৰু লগতে থাকিব এইখন মেখেলাখন দেখিছে এইখন মেখেলাখন আৰু থাকিব এইটো ব্লাউজৰ পিচটো চিম্পুল হ'ব এই কাপোৰযোৰত আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 900 rupeesতে ল'ব পাৰিব ইয়াৰ পিছতে চাব পিয়ৰ টচৰ এযোৰ যোৰা আৰু এনেকৈ কেছৰ ডিজাইনত কৰা হৈছে মাটিশালত বোৱা কাপোৰ দেই এইযোৰ মাটিশালত বোৱা ব্লেক টচৰ ৰিহা যোৰা আচলটো হ'ব এনেকুৱা দেখিছে কেছৰ কামখিনি খুব সুন্দৰকৈ এনেকৈ কৰা হৈছে বহুত বেছি ধুনীয়াকৈ কৰা হৈছে আৰু চাদৰখন চাব খুব ধুনীয়া হয় একদম ডাঠ ফিট হৈ গৈছে পুৰা ডাঠ হৈ গৈছে কাপোৰযোৰ এখন চাদৰখন হ'ব আৰু কাপোৰযোৰৰ লগতে আপোনালোকে পাব এইখন মেখেলা এখন হ'ব ইয়াৰে মেখেলাখন দেখিছে কেছখিনি পুৰা ডাঙৰকৈ কৰা হৈছে আৰু লগতে পাব আপোনালোকে সাইড পাৰি এইকেইটা হ'ব সাইড পাৰি আপোনালোকে লগাইও ল'ব পাৰে নলগোৱাকৈ উকাকৈও পিন্ধিব পাৰে আৰু লগতে থাকিব এইটো ব্লাউজৰ পিচ আৰু যদি ভাল লাগিছে আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব 6500 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কোৱালিটি যথেষ্ট ভাল ব্লেক টচৰ হয় আৰু যদি ভাল লাগিছে আপোনালোকে পটাপট আমাৰ পৰা সংগ্ৰহ কৰক আৰু ইয়াৰ পিছতে চাব এইযোৰ পিয়ৰ টচৰে এনেকৈ ৰিহা যোৰা হ'ব আচলতে এনেকৈ কেছৰ ডিজাইনখিনি এনেকৈ কৰা হৈছে দেখিছে মই কেমেৰাত ওচৰৰ পৰা দেখাই দিছোঁ খুব ধুনীয়া মিহিকৈ এনেকৈ কৰা হৈছে আৰু এইযোৰৰ গাত এনেকৈ এইখিনি ডবোৱা কৰি দিয়া হৈছে কাপোৰযোৰত এনেকৈ ডবোৱা মাৰি দিয়া হৈছে এইখন হ'ব চাদৰখন আৰু লগতে পাব আপোনালোকে এইখন মেখেলাখন এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে মেখেলাখনৰ কেছখিনি যথেষ্ট ডাঙৰকৈ কৰা হৈছে যিসকলে এনেকৈ ডাঙৰ কেছৰ কাপোৰ ভাল পায় আৰু যিহেতু টচৰ কাপোৰ কেছৰ কামখিনি অকণমান ডাঙৰকৈ কৰিবই লাগিব যিহেতু বহুতে ডাঙৰ কেছতে বিচাৰে আৰু লগতে এইকেইটা হ'ব সাইড পাৰি আপোনালোকে লগাই ল'ব খুব বেছি ভাল লাগিব লগতে পাব ব্লাউজৰ পিচৰ কাৰণে এটা পাৰি থাকিব আৰু ভাল লাগিলে কাপোৰযোৰ একেই দাম আহিব 6500 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ভিডিঅ'ৰ শেষৰ ফালে কওঁ আপোনালোকক আমাৰ সকলোবিলাক পাৰ্চেল আমি DTDC কুৰিয়াৰ যোগেৰে পঠাওঁ যদি আপোনাৰ ওচৰতে DTDC কুৰিয়াৰ নাই তেতিয়াহ'লে আপোনালোকে আমাক পোষ্টেলৰ এড্ৰেছ দিব আমি পোষ্টেলৰ জৰিয়তেও আপোনাৰ কাপোৰযোৰ আমি আপোনাৰ ঘৰত পোৱাকৈ পঠিয়াই দিব পাৰিম আৰু ইমানতে আজি ভিডিঅ' আমাৰ শেষ কৰিব লাগিব আজি কালেকশ্যনসমূহ ইমানেই আছিলে আশা কৰিছোঁ নিশ্চয় চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে পুনৰ কৈছোঁ আপোনালোকক এটা লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত আৰু লৈ আহিম পুনৰ নতুন কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজি লৈ আহিছোঁ ধন্যবাদ